নমস্কাৰ সন্মানীয় আজি সভাৰ সভাপতি মহোদয়, আমাৰ এইখন বিদ্যালয়ৰ অধ্যক্ষ মহোদয়, শিক্ষক শিক্ষয়িত্ৰীসকল, আজিৰ সভাত উপস্থিত অভিভাৱকসকল, লগতে সন্মুখত বহি থকা বন্ধু বান্ধৱী আৰু ভাইটি ভণ্টিসকল। পোনপ্ৰথমে মই মোৰ শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগতে বিশ্বৰ প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰীলৈ শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি মই মোৰ চমু বক্তব্য আৰম্ভ কৰিছোঁ। আজিৰ এই পবিত্ৰ দিনটোত মোক দুআষাৰ ক'বলৈ সুযোগ দিয়াৰ বাবে শিক্ষাগুৰুসকলক বহুত বহুত ধন্যবাদ জনাইছোঁ। আজি 5 ছেপ্টেম্বৰ আৰু আমি সকলোৱে জানো যে প্ৰতি বছৰে 5 ছেপ্টেম্বৰ তাৰিখে সমগ্ৰ ভাৰতবৰ্ষত শিক্ষক দিৱস হিচাপে পালন কৰা হয়। এই দিনটো শিক্ষকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন। 5 ছেপ্টেম্বৰ হ'ল ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি তথা দ্বিতীয় ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণদেৱৰ জন্মদিন। তেওঁ ৰাষ্ট্ৰপতি হৈ থকা অৱস্থাত ছাত্ৰৰ এটা গোটে তেওঁৰ জন্মদিন উদযাপন কৰাৰ বাবে তেওঁৰ অনুমতি বিচাৰিছিল। তেতিয়া সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিল যে মোৰ জন্মদিনটো বেলেগকৈ পতাতকৈ এই দিনটোত শিক্ষক দিৱস ৰূপে পালন কৰিলে বেছি আনন্দিত হ'ম। তেতিয়াৰ পৰাই এই 5 ছেপ্টেম্বৰ দিনটো শিক্ষক দিৱস ৰূপে পালন কৰি অহা হৈছে। 1962 চনৰ 5 ছেপ্টেম্বৰ তাৰিখে ভাৰতত প্ৰথম শিক্ষক দিৱস পালন কৰা হৈছিল। শিক্ষকসকলে এজন ব্যক্তি, এখন সমাজ আৰু দেশৰ ভৱিষ্যত গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। শিক্ষক হ'ল আমাৰ জীৱনৰ সেইজন ব্যক্তি যিজনে আমাক সদায় উৎসাহিত কৰে, ভুলবোৰ আঙুলিয়াই দিয়ে আৰু সাহসী হ'বলৈ শিকায়। শিক্ষকসকলক মমবাতিৰ লগত তুলনা কৰা হৈছে, যিয়ে নিজে জ্বলি আনক পোহৰ দিয়ে। শিক্ষকসকল হ'ল জ্ঞানৰ ভাণ্ডাৰ স্বৰূপ, যাৰ পৰা আমি জীৱন পথত আগুৱাই যাবলৈ প্ৰয়োজনীয় সকলো জ্ঞান আহৰণ কৰিব পাৰোঁ। গতিকে আমি সদায় আমাৰ শিক্ষকসকলৰ কথা মানি চলা আৰু সন্মান কৰা উচিত। শেষত সকলোকে পুনৰবাৰ শিক্ষক দিৱসৰ বহুত বহুত শুভেচ্ছা জনাই মই মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। মৰমৰ ভাইটি ভণ্টিসকল, তোমালোকে যদি শিক্ষক দিৱসৰ ভাষণ ঠিক এইদৰে দিয়া তেন্তে তোমালোকৰ ভাষণ শুনি চবেই ভাল পাব আৰু ভাষণটো তোমালোকে বহুত সহজভাৱে দিব পাৰিবা। এনেদৰে তোমালোকে দিবলৈ চেষ্টা কৰিবা। আৰু যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগে তেন্তে ভিডিঅ'টোত এটা লাইক কৰিবা, শ্বেয়াৰ কৰিবা তোমাৰ প্ৰিয় বন্ধু বান্ধৱীসকললৈ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ ভিডিঅ'টোত এটা লাইক কৰি দিবা। থেংক ইউ।